আজি বিশ্ব কৰ্কট দিৱস। ভাৰতত 11% বৃদ্ধি কৰ্কটৰ আশংকা। কৰ্কট ৰোগ মানেই জীৱনৰ অন্ত নহয়। চিকিৎসা বিজ্ঞানৰ 7টা আৱিষ্কাৰে কঢ়িয়াই আনিছে আশাৰ বতৰা। বিশ্বজুৰি বৰ্ধিত কৰ্কট ৰোগৰ ভয়াৱহতাৰ মাজতে আজি সমগ্ৰ বিশ্বই পালন কৰিছে বিশ্ব কৰ্কট দিৱস। 2026 বৰ্ষৰ বাবে আন্তৰ্জাতিক কৰ্কট নিয়ন্ত্ৰণ সংস্থাই নিৰ্ধাৰণ কৰা ইউনাইটেড বাই ইউনিক এই শীৰ্ষক বিষয়বস্তুৱে কেৱল ৰোগীৰ চিকিৎসাৰ ওপৰতে নহয়, বৰঞ্চ প্ৰতিগৰাকী আক্ৰান্ত ব্যক্তিৰ একক আৰু স্বকীয় সংগ্ৰামৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। 2025 বৰ্ষৰ পৰা আৰম্ভ হোৱা এই 3 বছৰীয়া অভিযানে ৰোগীৰ যত্নৰ ক্ষেত্ৰত থকা বৈষম্য দূৰ কৰি এজন ৰোগীক কেৱল চিকিৎসাধীন ব্যক্তি হিচাপে নাচাই তেওঁক এজন সম্পূৰ্ণ মানুহ হিচাপে চোৱাৰ পোষকতা কৰিছে। এই দিৱসৰ মূল লক্ষ্য হৈছে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা, যাতে সময় থাকোঁতেই এই মাৰাত্মক ৰোগ চিনাক্ত কৰি ইয়াৰ বিৰুদ্ধে একগোট হৈ যুঁজ দিব পৰা যায়। ভাৰতবৰ্ষত কৰ্কট ৰোগ বৰ্তমান জনস্বাস্থ্যৰ এক অন্যতম প্ৰধান প্ৰত্যাহ্বান হিচাপে থিয় দিছে। শেহতীয়া তথ্য অনুসৰি দেশখনত আধুনিক জীৱনশৈলী, প্ৰদূষণ আৰু ধঁপাতজাতীয় সামগ্ৰীৰ অত্যাধিক ব্যৱহাৰৰ ফলত নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বিশেষকৈ উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, পশ্চিমবংগ আৰু তামিলনাডুৰ দৰে ৰাজ্যসমূহত ৰোগীৰ সংখ্যা পূৰ্বৰ তুলনাত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। যদিও চৰকাৰে HPV টীকাকৰণ আৰু সজাগতা শিবিৰৰ জৰিয়তে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তথাপিও গ্ৰামাঞ্চলত সঠিক সময়ত ৰোগ নিৰ্ণয়ৰ সুবিধাৰ অভাৱ আৰু সজাগতাৰ অভাৱে এই যুঁজখনক কঠিন কৰি তুলিছে। নেশ্যনেল কেঞ্চাৰ ৰেজিষ্ট্ৰীৰ তথ্য অনুসৰি এজন ভাৰতীয়ৰ জীৱনকালত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা প্ৰায় 11%লৈ বৃদ্ধি পাইছে, যিটো সঁচাকৈয়ে অতিকে চিন্তনীয় বিষয়। ইমানবোৰ প্ৰত্যাহ্বানৰ মাজতো চিকিৎসা বিজ্ঞানৰ শেহতীয়া 7টা আৱিষ্কাৰে 2026 বৰ্ষত আশাৰ নতুন পোহৰ দেখুৱাইছে। কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্সৰ ব্যৱহাৰে হাঁওফাঁওৰ কৰ্কট ৰোগৰ দৰে জটিল ৰোগো প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পেলোৱাত ব্ৰিটেইনৰ দৰে দেশত যুগান্তকাৰী সফলতা অৰ্জন কৰিছে। আনহাতে ভাৰতীয় গৱেষক আৰু ঔষধ নিৰ্মাতাসকলে নিভোলোবামৰ দৰে দামী ইমিউনোথেৰাপি ঔষধৰ জেনেৰিক সংস্কৰণ উলিয়াই ইয়াৰ খৰচ যথেষ্ট পৰিমাণে হ্ৰাস কৰিবলৈও সক্ষম হৈছে, যাৰ ফলত সাধাৰণ ৰোগীৰ বাবেও আধুনিক চিকিৎসা সুলভ হৈ পৰিছে। ইয়াৰ সমান্তৰালভাৱে কোভিড ভেকচিনৰ সফলতাৰ আধাৰ হিচাপে লৈ mRNA প্ৰযুক্তিৰে প্ৰস্তুত কৰা কৰ্কট প্ৰতিষেধক আৰু স্পেইনৰ গৱেষকসকলে অগ্নাশয়ৰ কৰ্কট ৰোগৰ বাবে আৱিষ্কাৰ কৰা ট্ৰিপল ড্ৰাগ থেৰাপিয়ে চিকিৎসা জগতত এক নতুন বিপ্লৱৰো সূচনা কৰিছে। চিকিৎসাৰ এই নৱজাগৰণ কেৱল ঔষধতে সীমাবদ্ধ থকা নাই। ৰোগ নিৰ্ণয় আৰু চিকিৎসা পদ্ধতিও অধিক সূক্ষ্ম আৰু কম কষ্টদায়ক হৈ পৰিছে। লিকুইড বায়পচি নামৰ এক আধুনিক তেজ পৰীক্ষাৰ জৰিয়তে এতিয়া শৰীৰত অস্ত্ৰোপচাৰ নকৰাকৈয়ে টিউমাৰৰ DNA চিনাক্ত কৰা সম্ভৱ হৈ উঠিছে। একেদৰে প্ৰটন বিম থেৰাপিৰ দৰে অত্যাধুনিক চিকিৎসাই কেৱল আক্ৰান্ত কোষবোৰকে লক্ষ্য কৰি লয়, যাৰ ফলত কাষৰীয় সুস্থ কোষবোৰৰ ক্ষতি নহয় আৰু পাৰ্শ্বক্ৰিয়া বহু পৰিমাণে হ্ৰাস পায়। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।